য'ত এনেকা শিক্ষা দিয়া যায় যি শিক্ষাৰে মানৱীয় মূলেৰে ভৰপূৰ হৈ মানুহ দেৱত্ব পদৰ অধিকাৰী প্ৰাপ্ত কৰিব পাৰে। এইটোৱে এটা শিক্ষা অনুষ্ঠান, যিটো শিক্ষা অনুষ্ঠানত সত্য আৰু শ্ৰেষ্ঠ জ্ঞানৰ প্ৰাপ্ত কৰি আমি আমাৰ জীৱনক বহুত শ্ৰেষ্ঠ মহানতমলৈ আমি প্ৰাপ্ত কৰিব পাৰোঁ, দেৱতুল্য জীৱন আমি প্ৰাপ্ত কৰিব পাৰোঁ। কি হয় সহজ জ্ঞান, কিন্তু আমাক শিক্ষা দিওঁতা হ'ল সবতকৈ উচ্চ সুপ্ৰিম টিচাৰ বা উচ্চতে উঁচা টিচাৰ। তেওঁ উঁচা টিচাৰ আৰু জ্ঞানো সবতকৈ উত্তম, সত্য আৰু সহজ সৰলভাৱে আমাক এই সংগম যুগত আহি জ্ঞান দি আছে। সেইকাৰণে পৰমাত্মা পিতাকো আমি আজি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, পৰমাত্মা যেতিয়া এই সৃষ্টিত অৱতৰণ ল'লে, শ্ৰেষ্ঠ আৰু সত্য জ্ঞান যেতিয়া মানৱৰ মাজত বিলাবলৈ আহিলে, তেতিয়া প্ৰথম মা ব্ৰহ্মাক কোৱা হয় না মা, তো ব্ৰহ্মাৰ আধাৰেদিহে তেওঁৰ মুখেদিহে এই জ্ঞান পৰমাত্মাই শুনালে। সেইকাৰণে মা মানে মাতৃৰ শিক্ষা দিয়াৰ ক্ষেত্ৰত মূল স্বৰূপ থাকে, মূল ভূমিকা থাকে। যেনেকৈ এটা ঘৰত বা মায়ে সৰু ল'ৰা ছোৱালী সৰুৰে পৰা ভাল বেয়া গোটেইখিনি কথা অনুসৰণ কৰি আগবঢ়ায়। তেনেকৈ আপোনালোকে এটা কাহিনী শুনিছে চাগৈ, মুৰলীটো বাবাই কয় কেতিয়াবা, কি যেতিয়া এজন মানুহ ফাঁচী কাঠত উঠিব হৈছে, তেতিয়া 2 মিনিট সময় লগ ধৰিব দিয়ে, আপোনাৰ কি ইচ্ছা, কাক লগ ধৰিব বিচাৰে? তেতিয়া তেওঁ ক'লে, মই মাক লগ ধৰিব বিচাৰোঁ। কিয়? মই যেতিয়া সৰু আছিলোঁ, খেলিছিলোঁ, তেতিয়া বেলেগৰ ঘৰৰ পৰা সৰু সৰু বস্তু উঠাই আনিছিলোঁ। মানে চুৰ কৰা স্বভাৱ। চুৰ কৰাটো বাচ্চাই নাজানে, তেতিয়া সৰু থাকে, ল'ৰা ছোৱালী খেলিব যায়, কিবা এটা বস্তু ভাল লাগে, বেলেগৰ পৰা উঠাই লৈ আহে। সেইটো বস্তুৱে উঠাই লৈ আহে আৰু মায়ে কি কৰে, মৰমৰ কাৰণে সেই বস্তুটো থৈ দিয়ে, লুকাই দিয়ে। ঠিক আছে, আজি আনিছা, লুকাই দিয়ে। কালি খেলিব যায়, কালি এটা বস্তু দেখা পায়, সেইটো উঠাই আনে, সেইটো লুকাই থৈ দিয়ে, ৰাখি দিয়ে, মানে মোৰ ল'ৰাই আনিছে খেলিব। তো তেনেকৈ কি বহুত ডাঙৰ এটা চুৰ হৈ গ'ল। ডাঙৰ চুৰ হৈ একদিন ধৰা পৰি ফাঁচী কাঠৰ ওলমিবলৈ সময় আহিল, তেতিয়া সি মাক কাণ কাটি দিছিলে, হাত কাটি দিছিলে, এনেকুৱা কাহিনীত আহে। কথা কোৱাৰ তাৎপৰ্য হ'ল কি, মা গুৰু, মায়ে পৰম পথ দেখুৱাওঁতা, মায়ে পৰম গুৰু, মায়ে পৰম শিক্ষক বুলি কোৱা হয়। সেইকাৰণে এটা বাচ্চা কি হৈছে, মাৰ কোলাত বোলে সৰু বাচ্চা লাঠি মাৰি মাৰি মাৰ লগত খেলি আছিলে। তেতিয়া কোনোবাই দেখি ক'লে কি, ইয়াক কিয় নিশিকোৱা, ই কিয় ভৰিটো লৰাই আছে, তোমাক ভৰি দি লাঠি মাৰি আছে, শিকাব লাগে। তেতিয়া মায়ে কৈছিলে, নহয়, ই লাঠি মাৰা নাই, ই চাইকেল চলাব শিকি আছে, সৰুৰে মোৰ কোলাৰ পৰা চাইকেল চলাব শিকি আছে। মানে আচলতে কি, মায়ে সৰুৰ পৰা এটা বাচ্চাক অনুসৰণ কৰি আগুৱাই দি এটা চৰিত্ৰৱান গুণৱান বনাব পাৰে। সেইকাৰণে এই সংস্থাটো পৰমাত্মাই আহি মাতৃসকলক, বেহেনসকলক আগুৱাই ৰাখিলে। আজি বাবাই মুৰলীটো ক'লে মাতাসকলক, হয় না, মাতাসকলক বহুত সহজ টিপছ দিলে। তো আজি শিক্ষক দিৱসৰ আমি এই বিশেষ দিনত বিশেষ কথা আজি সৰু, হয় না, লিটিল এঞ্জেল শুভাংশকো আমি বহুত অন্তৰেৰে আজি বিশেষ দিনত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ আদৰণীয় জোনালী বাইদেউ, তেওঁকো মই বহুত বহুত ধন্যবাদ দিলোঁ। আজি এনেকুৱা ব্যস্ততাৰ মাজত, আজি সকলোৱে কয় বিজি। আমাৰ বেহেনজিক চাব লাগে, বিজিৰ মাজত ইজি কেনেকৈ হ'ব পাৰে।
বিজিৰ মাজত ইজি হৈ কেনেকৈ চলিব পাৰি সেইটো শিকিব লাগে যদি আমাৰ বেহেনজিৰ পৰা শিকিব লাগে মই এইটো অনুভৱ কৰোঁ সেইকাৰণে আজি চন্দন ভাই সপৰিয়ালক আৰু আমাৰ সকলো ভাই ভগ্নীসকলক আৰু আমাৰ মঞ্চত উপস্থিত সকলো আমাৰ চেণ্টাৰৰ নিমিত্ত বেহেনজিসকলক মোৰ তৰফৰ পৰা বহুত বহুত আজি শিক্ষক দিৱসৰ আৰু এইটো বিশেষ প্ৰগ্ৰেমৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই বিজনী সেৱা কেন্দ্ৰত আছোঁ আৰু তাৰ পৰা আজি আহিছোঁ ওম শান্তি